এয়া দীপৰ বিল, এইখন এখন অভয়াৰণ্য। এইটো এটা পৃথিৱী বিখ্যাত ঠাই। ইয়াত পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা পৰ্যটক আহে। ৰেল বিভাগে ইয়াত এটা এলিভেটেড কৰিডৰ নিৰ্মাণ কৰাৰ কাম আৰম্ভ কৰিছে। কিন্তু সেই এলিভেটেড কৰিডৰ নিৰ্মাণ কৰাৰ নামত ইয়াতে ৰেল বিভাগে এতিয়া বহুকেইডাল মূল্যৱান গছ কাটা আৰম্ভ কৰিছে। ইতিমধ্যে বহুকেইডাল গছ কাটিলে আৰু এই গছ কটা কাৰ্য চলি আছে। সেই গাছবিলাক আমি কাটি থকাই দেখিছোঁ। আৰু কাটাটো এনেকুৱা এটা অত্যন্ত প্ৰয়োজন হ'লে কোনো অপশ্যন নাথাকিলে গছ কাটাৰ হেৰি আছিলে, কিন্তু এতিয়া শেহতীয়াভাৱে আগে মানে গছবিলাক কাটিয়ে গৈ আছে, যিহেতু কাটিবলৈ সহজ ট্ৰেন্সলোকেট কৰাতকৈ। আৰু আমি বিভিন্ন মানে বাৰম্বাৰ আমি ৰিকুৱেষ্ট কৰিছিলোঁ, মই নিজেও মানে মেমৰেণ্ডাম দিছিলোঁ, তেখেতসকলে এই কথাবিলাক মানে গুৰুত্ব সহকাৰে লোৱা নাই। এই নদীখন পৰিছেগৈ দীপৰ বিলত। কি পানী দীপৰ বিলত গৈ পৰিছে তাক এবাৰ চাওক। গোটেই গুৱাহাটীৰ নলা নৰ্দমাৰ গেলা পানীবিলাক এনেকৈ বৈ গৈ পেলাই এই পামহি নদীটোৰে গৈ দীপৰ বিলত পৰিছে। নমস্কাৰ, বিষয় বিশেষ গ্ৰাউণ্ড জিৰ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি এতিয়া আছোঁ দীপৰ বিলত, আৰু দীপৰ বিলত আমি সকলোৱে জানো ইয়াতে এটা ৰেল লাইন পাৰ হৈ গৈছে, আৰু ইয়াত ৰেল লাইনত ৰেলৰ খুন্দাত বহুত জীৱ জন্তু, বিশেষকৈ হাতীকে ধৰি বিভিন্ন ধৰণৰ সাপ বা আন জীৱ জন্তু ইয়াতে সঘনাই মৃত্যু হয়। আৰু সেই মৃত্যু ৰোধ কৰিবলৈ এতিয়া ৰেল বিভাগে ইয়াত এটা এলিভেটেড কৰিডৰ নিৰ্মাণ কৰাৰ কাম আৰম্ভ কৰিছে। সেইটো খুবেই আদৰণীয় বিষয়, আদৰণীয় পদক্ষেপ। কিন্তু সেই এলিভেটেড কৰিডৰ নিৰ্মাণ কৰাৰ নামত ইয়াতে ৰেল বিভাগে এতিয়া বহুকেইডাল মূল্যৱান গছ কাটা আৰম্ভ কৰিছে। ইতিমধ্যে বহুকেইডাল গছ কাটিলে আৰু এই গছ কটা কাৰ্য চলি আছে। এতিয়া কথাটো হৈছে যে গুৱাহাটীৰ আমবাৰী অঞ্চলত যেতিয়া গছ কটাক লৈ প্ৰতিবাদ হৈছিলে, তেতিয়া বিভাগীয় মন্ত্ৰী আৰু বিষয়াসকলে গছৰ ট্ৰেন্সলোকেশ্যনৰ ওপৰত বহুত ডাঙৰ ডাঙৰ জ্ঞান দিছিল ৰাইজক। কিন্তু এতিয়া দীপৰ বিলৰ ক্ষেত্ৰত সেই ট্ৰেন্সলোকেশ্যনৰ ব্যৱস্থা কি কাৰণত কাৰ্যকৰী কৰা হোৱা নাই, সেইটো এটা বহুত ডাঙৰ প্ৰশ্ন। ইয়াতে বহুত মূল্যৱান গছ কাটি পেলোৱা হৈছে। সকলোতকৈ ডাঙৰ কথাটো হৈছে যে এয়া দীপৰ বিল, এইখন এখন অভয়াৰণ্য। এইটো হৈছে দীপৰ বিল হৈছে ৰামচাৰ ছাইট। এইটো এটা পৃথিৱী বিখ্যাত ঠাই। ইয়াত পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা পৰ্যটক আহে। ইয়াক সংৰক্ষণৰ নামত চৰকাৰে বিভিন্ন পদক্ষেপ লৈ আহিছে, কিন্তু কথাটো হৈছে যে এতিয়া এফালে জীৱ জন্তু ৰক্ষা কৰাৰ নামত এতিয়া চৰকাৰ আৰু ৰেল বিভাগে ইয়াতে গছ কটা আৰম্ভ কৰিছে। সেইটো ইয়াৰে ৰাইজে আৰু প্ৰকৃতি প্ৰেমীসকলে কেতিয়াও মানি ল'ব খোজা নাই। যদি আপোনালোকে অলপ ভালকৈ মন কৰে, দেখিছে বহুতকেইটা গছৰ মূৰা। আমাৰ কেমেৰা ইমানো অত্যাধুনিক নহয় যে আপোনালোক জুম কৰি দেখুৱাম, তথাপিতো জুম কৰি দেখুৱাৰ যত্ন কৰিছোঁ। এয়া হৈছে গছৰ মূৰা। কেইদিনমান আগতে ইয়াতে গছ কাটিছে। এইখিনি ধৰ দীপৰ বিলৰ মেইন যি ভিউ পইণ্ট দীপৰ বিলৰ, আৰু দীপৰ বিল বন্যপ্ৰাণী অভয়াৰণ্য বা দীপৰ বিল যোনে চাব আহে এই অঞ্চলখিনিতে আহে। আৰু ধৰ ইয়াত গছ গছনিৰে ধুনীয়া এটা ভাল পৰিৱেশ হৈ আছে। আৰু শেহতীয়াভাৱে যিটো ৰেলৰ এলিভেটেড কৰিডৰ, আৰু এলিভেটেড কৰিডৰটোৰ প্ৰয়োজনীয়তা আছে। প্ৰয়োজনীয়তা আমি নুই কৰিব নোৱাৰোঁ, কিয়নো এই যিটো এক্সিষ্টিং ৰেলৱে ট্ৰেক আছে, ইতিমধ্যে বহুখিনি হাতী বা জীৱ জন্তুৰ মৃত্যু হৈছে। আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি বিভিন্ন সময়ত প্ৰতিবাদ বা এনেকুৱা ধৰণৰ বিভিন্ন কাৰ্যসূচী হাতত লৈছিলোঁ। আৰু এতিয়া ৰেল বিভাগে এইটো ওপৰেদি 21 ফুট ওখ এটা 4.7 কিলোমিটাৰ মানে এলিভেটেড কৰিব বিচাৰিছে। তাৰ কাৰণে কি হৈছে, য'ত মানে এই অঞ্চলখিনিত মানে গছ কটাৰ কাৰণে অলৰেডি কাটা আৰম্ভ কৰিছে। কিন্তু আমাৰ কথাটো হ'ল কি, আমি এইটো মানি লৈছোঁ যে এলিভেটেড কৰিডৰৰ প্ৰয়োজনীয়তা আছে, কিন্তু একে সময়তে আমি এইটো মানিব পৰা নাই যে গাছবিলাক য'তে মধে কাটিছে। আৰু যিখন তেখেতসকলক ডেপুটি ইন্সপেক্টৰ জেনেৰেল অফ ফৰেষ্টৰ ফালৰ পৰা যিখন এপ্ৰুভ দিছিলে, ক্লিয়াৰেঞ্চ বুলি কওঁ বা এপ্ৰুভ বুলি কওঁ, সেইখনত মানে এটা পইণ্টত মানে লিখা আছিলে যে মেক্সিমাম নাম্বাৰ অফ মানে যি গছ আছে সেইখিনি কি কয় ট্ৰেন্সলোকেটৰ এক্সপ্ল'ৰ কৰিব দিছিলে। কিন্তু তাৰ পৰিৱৰ্তে সেইটো এক্সপ্ল'ৰ নকৰি কিনে খালি ইয়াত কি কৰিছে, গাছবিলাক আমি কাটি থকাই দেখিছোঁ। আৰু কাটাটো এনেকুৱা এটা পৰ্যায়ত মানে কাটাৰ মানে এপ্ৰুভটো আছিলে যে অত্যন্ত প্ৰয়োজন হ'লে কোনো অপশ্যন নাথাকিলে গছ কাটাৰ হেৰি আছিলে। কিন্তু এতিয়া শেহতীয়াভাৱে আগে মানে গছবিলাক কাটিয়ে গৈ আছে, যিহেতু কাটিবলৈ সহজ ট্ৰেন্সলোকেট কৰাতকৈ। এই সহজ পদ্ধতিটো বন বিভাগ বিশেষকৈ পূব কামৰূপ বন সংমণ্ডলৰ যিটো অধীনত আছে, এইখন ৰাণী ৰিজাৰ্ভ ফৰেষ্টৰ, তো তেখেতসকলৰ যি এই দৃষ্টিভংগী, এইটো আমি ধিক্কাৰ জনাইছোঁ। আৰু আমি মানে এটা বস্তুৱে বিচাৰিছোঁ যে গছসমূহ নাকাটাকৈ এই সৰু সৰু গছবিলাক, এইবিলাকতো বেছি ডাঙৰ গছ নহয়। এই গছসমূহ এইবিলাক ট্ৰেন্সলোকেট কৰা একেবাৰে সহজ হ'লে, আমি বহুত ডাঙৰ গছৰো মানে কথাটো ক'ব জনাই। বাহিৰৰ দেশতো বহুত ডাঙৰ ডাঙৰ গছ ট্ৰেন্সলোকেট হৈছে, কিন্তু আমাৰ ইয়াত এই সাধাৰণ সৰু সৰু গছবিলাকে ট্ৰেন্সলোকেট কৰাৰ কাৰণে প্ৰয়াস কৰা নাই, কেৱল কাটি গৈছে, কাটি কিনে বগৰাই দিছে। তো এই সহজ পন্থা যিটো লৈছে বন বিভাগে, এইটো আমি ধিক্কাৰ জনাইছোঁ। আৰু অতি পলমে এইটোৱে আমি দাবী জনাইছোঁ যে তেখেতসকলে এই যিটো তেখেতসকলৰ এই ট্ৰেন্সলোকেশ্যন বা গছ কিমানখিনি বচাব, যিহেতু 21 ফুট ওখ হ'ব, গোটেই গছ নাকাটিলে হয় নেকি, এই ধৰণৰ এটা ছাৰ্ভেৰ প্ৰয়োজনীয়তা আছে। আৰু এইটো ধৰ এটা
ভালদৰে যদি অধ্যয়ন কৰিহে পৰৱৰ্তী পদক্ষেপবিলাক লোৱাৰ প্ৰয়োজনীয়তা আছিল, কিন্তু শেহতীয়াভাৱে আমি দেখিছোঁ এই গছসমূহ কেৱল কাটিয়ে গৈ আছে। মানে এইটো মানে ৰাইজৰে দাবী আছিল ইয়াতে এলিভেটেড কৰিডৰ লাগে বুলি। হয়, মানে এইটো আমি দীৰ্ঘদিন ধৰি আমাৰ দাবী আছিলে যে হাতীবিলাক কেনেকৈ এই ৰেলৱে ট্ৰেকত মানে কোনো বাধা নোহোৱাকৈ বা নমৰাকৈ আহিব পাৰে, বা আমি যেতিয়া এই ৰেলৱে ট্ৰেকেৰে যাওঁ সদায় বিভিন্ন ধৰণৰ জীৱ জন্তু আমি মৰি থকা দেখোঁ। তাৰ ভিতৰত কিং কবৰাৰ পৰা পাইথানৰ পৰা বিভিন্ন জীৱ জন্তু, জংগল কেট হওক বা এনেকুৱা বিভিন্ন চৰাই চিৰিকটিৰ পৰা বিভিন্ন ধৰণৰ ইয়াত আমি ৰেগুলাৰ আমি মৰি থকা দেখোঁ, যিটো একেবাৰে এটা প্ৰাৰম্ভিক পৰ্যায়ত যেতিয়া 89ত গৈছিল তেতিয়াই এটা ভুল ডিচিশ্যন আছিল, যিটো এইফালে হ'বই নালাগিছিল। কিন্তু সেই ভুল ডিচিশ্যন আকৌ এটা ডাবল কৰাৰ কাৰণে প্ৰয়াস কৰিছিলে, যিটো আমি হ'ব নিদিলোঁ। শেহতীয়াভাৱে মানে ৰেল বিভাগে এইটো এলিভেটেড কৰাৰ কাৰণে প্ৰয়াস কৰিছে, এইটো বন্ধ হৈ যাব। তো সেইটো আমি ৱেলকাম জনাইছোঁ। যেতিয়া এলিভেটেড 21 ফুট ওখ হ'ব, এইটো জীৱ জন্তুখিনি ইয়াত আৰু নমৰিব। তো এইটো মানে যেতিয়া আমি লং ৰাণত চাব যাওঁ, এইটো এটা ভাল পদক্ষেপ। কিন্তু এই মানে বন বিভাগৰ ফালৰ পৰা যিটো এটা ইয়াত ব্যৱস্থা কৰিছে, বিশেষকৈ ৰাণী ৰেঞ্জৰ আণ্ডাৰত পৰে এইখিনি, আৰু আমি বিভিন্ন মানে বাৰম্বাৰ আমি ৰিকুৱেষ্ট কৰিছিলোঁ, মই নিজেও মানে মেমৰেণ্ডাম দিছিলোঁ আপোনাৰ ইয়াৰে ডিঅ'ফোক বা অলৰেডি PCCF এণ্ড ফকো দিছিলোঁ। তো তেখেতসকলে এই কথাবিলাক মানে গুৰুত্ব সহকাৰে লোৱা নাই। আৰু আমি জানিছোঁ যে এইটোৰ প্ৰয়োজনীয়তা আছে, কিন্তু সেই বুলি যধে মধে গাছ কটাটো আমি ছাপোৰ্ট কৰিব নোৱাৰোঁ। মানে এলিভেটেড কৰিডৰটো লাগে, কিন্তু মানে গছো কাটিব নালাগে, গছবিলাক ট্ৰেন্সলোকেট কৰিব লাগে। এইটোৱে কথা। ট্ৰেন্সলোকেট কৰিব লাগে, গছবিলাক ট্ৰেন্সলোকেট কৰক। যিমান গছ মানে নাকাটিলেই হয়, সেইখিনি কাটিব নালাগে। আচলতে দীপৰ বিলৰ সমস্যাৰ অন্ত নাই। ইতিমধ্যে সৌসভ্য নাগৰিকে দীপৰ বিলৰ বহুত অংশ দখল কৰি তাত ঘৰ-বাৰী নিৰ্মাণ কৰি বিলখন ধ্বংস কৰিছে। ইয়াৰ বিপৰীতে গুৱাহাটীৰ ঘোলা পানী, গোটেই নলা নৰ্দমাৰ পানীসমূহ বহু শতাংশ পানী ইয়ালৈকে ডাইভাৰ্ট কৰা হয়, আৰু যাৰ ফলত এই বিলখন প্ৰদূষিত হৈ পৰে। ইয়াৰ পিছত এইবাৰ ইয়াত আৰম্ভ হৈছে গছ কটা কাৰ্য। গোটেই পৃথিৱীতে পৰিৱেশ ৰক্ষা, ৰামচাৰ ছাইট ৰক্ষা, ৱেটলেণ্ড ৰক্ষাৰ নামত বহুত চিঞৰ বাখৰ চলি আছে, আৰু তাৰ বিপৰীতে অসমত ইয়াৰ এখন ওলোটা ছবি আমি দেখা পাই আহিছোঁ। ইয়াতকৈ দুখ লগা কথা আমাৰ বাবে আৰু কি হ'ব পাৰে। এতিয়া আপোনালোকক দীপৰ বিলৰ আন এটা ট্ৰেজেডি দেখুৱাবলৈ লৈছোঁ। এইখন হৈছে পামহি নদী। ইয়াৰ উৎপত্তিস্থল হৈছে কটাবাৰী, আৰু এই নদীখন পৰিছেগৈ দীপৰ বিলত। আৰু এতিয়া কি পানী দীপৰ বিলত গৈ পৰিছে তাক এবাৰ চাওক। গোটেই গুৱাহাটীৰ নলা নৰ্দমাৰ গেলা পানীবিলাক এনেকৈ বৈ গৈ পেলাই এই পামহি নদীটোৰে গৈ দীপৰ বিলত পৰিছে। আৰু এই নদীখনে কঢ়িয়াই লৈ গৈছে গুৱাহাটীৰ মাজমজিয়াৰ সকলো গেলা পানী, আৰু এই পানীবোৰে গৈ পেলাই দীপৰ বিলৰ পানীবোৰ প্ৰদূষিত কৰিছে। তাৰ মাছ, কাছ বা আন জলজ উদ্ভিদ আৰু প্ৰাণীবোৰৰ জীৱনৰ প্ৰতি অশনি সংকেত নমাই আনিছে। অপৰিকল্পিত নগৰায়ননে, অপৰিকল্পিত আৰবানাইজেশ্যনে কেনেকৈ প্ৰকৃতি ধ্বংস কৰে তাৰ এটা অত্যন্ত নিকৃষ্ট উদাহৰণ হৈছে এই ভিডিঅ'টো। নেতাৰ মুখ চুপতি মানেই নিউজ নহয়। নিউজ মানে হ'ল আপোনাৰ সমস্যা, ৰাইজৰ সমস্যা, সমাজৰ সমস্যা। গ্ৰাউণ্ডত আপুনি সন্মুখীন হৈ থকা প্ৰতিটো সমস্যা আমি ৰাইজৰ সন্মুখলৈ লৈ আহিম আমাৰ এই গ্ৰাউণ্ড জিৰ' ৰিপৰ্টিঙৰ মাধ্যমেৰে। আমাৰ ইউটিউব চেনেল, ফেচবুক পেজ আৰু ইনষ্টাগ্ৰাম একাউণ্ট ফ'ল' কৰি এই যাত্ৰাত আপুনিও সহযোগ কৰক। ধন্যবাদ।